মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা বহুত ভাল নিউজ তোমালোকৰ বাবে লৈ আহিছোঁ। ইতিমধ্যে তোমালোকৰ স্কলাৰশ্বিপৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 9ত পঢ়ি আছা বা 10ত পঢ়ি আছা তেওঁলোকেও এপ্লাই কৰিব পাৰিবা, আৰু যিবিলাক ইতিমধ্যে ক্লাছ 10 অৰ্থাৎ মেট্ৰিক পাছ কৰি গ'লা তেওঁলোকেও এপ্লাই কৰিবা। তেওঁ সকলোৰে বাবে আৰম্ভ হৈছে প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটোৰ বাবে তোমালোকে ফ্ৰেছ এপ্লাই কৰিব পাৰা, আৰু যদি ইতিমধ্যে এপ্লাই কৰিছা তেতিয়াহ'লে তোমালোকে ৰিনিউৱেল কৰিব পাৰা। তো দুইটা কণ্ডিশ্যন ইয়াত দি দিছে তোমালোকৰ বাবে। চ' যদি তোমালোকক স্কলাৰশ্বিপ লাগে তেতিয়াহ'লে পলম নকৰিবা, কাৰণ বৰ বিশেষ দিন খুলি দিয়া নাই অনলাইন প্ৰক্ৰিয়াটো। তোমালোকে খুব সোনকালে অনলাইন কৰিবা, আৰু কেনেদৰে অনলাইন কৰিব লাগে ষ্টেপ বাই ষ্টেপ মই কৈ দিম। এনিৱে, তো ইয়াত তোমালোকে দেখা পাইছা ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ এণ্ড চিডিউল কাষ্ট এণ্ড বেকৱাৰ্ড ক্লাছ আছাম। তাতে অফিচটোৰ পৰা 2 জুনৰ দিনা এটা নতুনকৈ এডভাৰটাইজ প্ৰকাশ পাইছে যে প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। আৰু এই স্কলাৰশ্বিপটো পাবৰ বাবে যিটো আবেদন প্ৰক্ৰিয়া হ'ব তাত তোমালোকক কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব ইয়াত দি দিছে। ইলিজিবল ক্ৰাইটেৰিয়া অব্লিক ডকুমেণ্টছ ৰিকুৱাৰ্ড। তো প্ৰথমতে দিছে 1 নম্বৰ। তো ইয়াত 1 নম্বৰ দিছে ফৰ প্ৰি এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC এণ্ড OBC ষ্টুডেণ্ট। এইখিনিতে এটা ক্লিয়াৰ কৰি দিছে যে এই স্কলাৰশ্বিপ প্ৰক্ৰিয়াটো কেৱল SC অৰ্থাৎ অনুসূচিত জাতি আৰু OBC অন্যান্য পিছপৰা জাতিয়ে আবেদন কৰিব পাৰিব। যদি তোমালোক জেনেৰেল কাষ্টৰ হয় বা ST কাষ্টৰ হয় তেওঁলোকে এপ্লাই কৰিব নোৱাৰিবা। এনিৱে, ইয়াত প্ৰথমতে লাগিব কাষ্ট চাৰ্টিফিকেট। যদি তুমি SC কাষ্টৰ হয় তেতিয়াহ'লে তোমাৰ যিখন ডিজিটেল SC কাষ্ট চাৰ্টিফিকেট সেইখন তোমাৰ প্ৰয়োজন হ'ব, আৰু যদিহে তুমি OBCৰ হয় তেতিয়াহ'লে তোমাৰ ডিজিটেল OBC কাষ্ট চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। যদি এতিয়ালৈকে কাষ্ট চাৰ্টিফিকেট উলিওৱা নাই তেতিয়াহ'লে সোনকালে উলিয়াই লোৱা, যথেষ্ট প্ৰয়োজন হয় ইন ফিউচাৰত। আৰু নেক্সট ইয়াৰ পিছত লাগিব তোমালোকৰ পেৰেণ্ট বা গাৰ্জেনৰ যিখন এনুৱেল ইনকাম চাৰ্টিফিকেট অৰ্থাৎ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ। এইখন তোমালোকৰ ওচৰৰ যিটো চাৰ্কল অফিচ নাইবা যিটো মৌজাদাৰ অফিচ তাৰ পৰা উলিয়াব লাগিব, আৰু বাৰ্ষিক ইনকামটো কিন্তু 2.5 লাখ অৰ্থাৎ 2.5 লাখতকৈ বেছি হ'ব নোৱাৰিব। তো এইখন তোমালোকে উলিয়াই ইয়াৰ লগত গাঁঠি দিব লাগিব। আৰু নেক্সট লাগিব বনফাইড চাৰ্টিফিকেট। এই চাৰ্টিফিকেটখন তোমালোকৰ স্কুলৰ যিজন প্ৰিন্সিপাল বা প্ৰধান শিক্ষক তেওঁলোকৰ লগত যোগাযোগ কৰি উলিয়াই ল'ব পাৰিবা। তো এই 3টা ডকুমেণ্ট লাগিব অনলাইন কৰিবৰ বাবে। নেক্সট 2 নম্বৰ দিছে ফৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট অফ পেৰেণ্টছ অৰ গাৰ্জেন এংগেজ ইন আনক্লিন অকুপেশ্যন। অৰ্থাৎ তোমালোকৰ যিখিনি SC কাষ্টৰ ছাত্ৰ ছাত্ৰী আছা তোমালোকৰ অভিভাৱকসকল আনক্লিনিং অকুপেশ্যনৰ লগত জড়িত। তো ইয়াত আনক্লিনিং অকুপেশ্যন মানে হৈছে অস্বচ্ছ বৃত্তি, অৰ্থাৎ কিছুমান ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃসকল চফাই কৰ্মচাৰী হ'ব পাৰে, যেনেকৈ মানৱীয় মলমূত্ৰ বা নলা নৰ্দমা চাফা কৰা, অথবা কাৰোবাৰ অভিভাৱক শ্মশান বা কবৰস্থানত কাম কৰিব পাৰে, বা কাৰোবাৰ অভিভাৱকে জীৱ জন্তুৰ ছালৰ পৰা চামৰা প্ৰস্তুত কৰিব পাৰে। তো এনেধৰণৰ কৰ্মবিলাকক অস্বচ্ছ বৃত্তি অৰ্থাৎ আনক্লিনিং অকুপেশ্যনত ধৰা হয়। গতিকে এনেকুৱা আনক্লিনিং অকুপেশ্যনৰ লগত জড়িত যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে তেনে ছাত্ৰ ছাত্ৰীয়ে ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ পৰা এখন চাৰ্টিফিকেট উলিয়াই আনিব লাগিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ এনে বৃত্তিৰ লগত জড়িত তেওঁলোকৰ সন্তানসকলে 9 বা 10ত পঢ়া বুলি নহয় 1ৰ পৰা 10ৰ ভিতৰত পঢ়ি থাকিলেও এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। এই সুবিধা কেৱল SC কাষ্টৰ ষ্টুডেণ্টসকলৰ বাবেহে। চ' এয়াই আছিলে প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপত আবেদন কৰিবৰ বাবে প্ৰয়োজনীয় ডকুমেণ্ট অৰ্থাৎ নথিপত্ৰসমূহ। এইখিনি যদি তোমালোকে সংগ্ৰহ কৰি ভালদৰে এপ্লাই কৰা তেতিয়াহ'লে নিশ্চয় চৰকাৰৰ পৰা পোৱা সুবিধাসমূহ তোমালোকে লাভ কৰিব পাৰিবা। নেক্সট আহোঁ কেনেদৰে এপ্লাই কৰিব লাগিব। তো এই স্কলাৰশ্বিপ পাবৰ বাবে তোমালোকে প্ৰথমতে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ OTR ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত লগ ইন কৰি তোমালোকে স্কলাৰশ্বিপটোৰ বাবে এপ্লাই কৰিব পাৰিবা। নেক্সট ভিডিঅ'টোত তোমালোকে কেনেধৰণে অনলাইন কৰিব পাৰে তাৰ সবিশেষ পাই যাবা। এনিৱে, নেক্সট আহোঁ টাইম লাইনলৈ। টেবুলখন যদি ভালকৈ অবজাৰভেশ্যন কৰা তোমালোকে দেখি পাবা যে প্ৰি মেট্ৰিকেই হওক বা পষ্ট মেট্ৰিকেই হওক এই স্কলাৰশ্বিপটো পাবৰ বাবে যিটো আবেদন প্ৰক্ৰিয়া এইটো 1 জুনৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেট দিছে ছেপ্টেম্বৰ, অৰ্থাৎ 1 জুনৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকে অনলাইন কৰিব লাগিব। গতিকে দেখা পোৱা গৈছে যে প্ৰায় 3-4 মাহ সময় দিছে। গতিকে এই সময়খিনিৰ ভিতৰতে যদি তোমালোকৰ কোনো ডকুমেণ্ট ৰেডি নাই সেইখিনি উলিয়াই ল'ব পাৰিবা। এটা ভাল সুবিধা দিছে চৰকাৰে। আৰু লগতে 30 ছেপ্টেম্বৰত যেতিয়া তোমালোকৰ অনলাইন প্ৰক্ৰিয়া সমাপ্ত হ'ব তাৰপিছত 31 অক্টোবৰৰ ভিতৰত তোমালোকৰ নিজৰ স্কুলত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সমাপ্ত কৰিব লাগিব। ইয়াত দিয়ে দিছে ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন লাষ্ট ডেট 31 অক্টোবৰ। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল SC আৰু OBC ষ্টুডেণ্টসকলৰ বাবে প্ৰি মেট্ৰিক এণ্ড পষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰি
সেই সুবিধা লাভ কৰা এটা সুন্দৰ প্ৰক্ৰিয়া। তো তোমালোকে পলম নকৰিবা আৰু এনেকুৱা ধৰণৰ ফৰ্মেটিভ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।